ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সফুৰা মজলীয়া বৃত্তি পৰীক্ষা যিটো ক্লাছ 6 আৰু 7ৰ যোৱাকালি প্ৰশ্নকাকতখন মই কিছু অংশ যোৱাকালি আলোচনা কৰিছো বিশেষ সময়ৰ কাৰণে আজি বাকী অংশখিনি আলোচনা কৰিম আৰু অহাকালিৰ ভিতৰত সম্পূৰ্ণ মই শেষ কৰি দিম তোমালোকৰ বাবে আলোচনা কৰি ঠিক আছে কাৰণ মই অকলে কৰিব লাগে আৰু অনলাইন ক্লাছবিলাক যিটো আমাৰ চলি থাকে তোমালোকৰ ক্লাছ কোনোবা দাদা বাইদেউ আছে 8-9ত ল'ব পাৰিব বৰ্তমান চলি আছে আৰু অহা বছৰৰ পৰা তোমালোকৰ ল'ব পাৰিবা এই সুবিধা অৰ্থাৎ অহা বছৰ বুলি কওঁতে এপ্ৰিলৰ পৰা যিটো শিক্ষাবৰ্ষ আৰম্ভ তাৰ পৰা 9 আৰু ক্লাছ 6ৰ পৰা 10 লৈকে হ'ব তোমালোকে অতি কম মাচুলত ল'ব পাৰিবা তোমালোকে ফেব্ৰুৱাৰী লাষ্টৰ পৰা আৰু মাৰ্চৰ ফাৰ্ষ্টৰ পৰা আমাৰ এডমিশ্যন ষ্টাৰ্ট হ'ব ঠিক আছে ফেব্ৰুৱাৰী লাষ্টৰ পৰা আমাৰ এডমিশ্যন ষ্টাৰ্ট হ'ব যিটো হোৱাটছএপ নাম্বাৰটো দিয়া আছে ছেভ কৰি ৰাখিবা আৰু চেনেলটোত জড়িত হৈ থাকিলে গমে পাবা অহা শিক্ষাবৰ্ষ অৰ্থাৎ এপ্ৰিলৰ পৰা ক্লাছ কৰিবৰ কাৰণে তোমালোকে মাৰ্চ আৰু ফেব্ৰুৱাৰী এডমিশ্যনটো লৈ ল'বা ঠিক আছে য'ত তোমালোকে বেলেগ টিউশ্যন যোৱাৰ প্ৰয়োজন নাথাকিব 22 নম্বৰ প্ৰশ্নটো আছে আমি 21 নম্বৰলৈ যিহেতু আলোচনা কৰিছো 22 নম্বৰৰ পৰা আলোচনা কৰিম প্ৰেছাৰ কুকাৰৰ হাতেৰে ধৰিব পৰা অংশখিনিত বিশেষ ধৰণৰ প্লাষ্টিক থাকে কিয়নো এই প্লাষ্টিকবোৰ ইয়াৰে অপচন খটো হ'ব তাপৰ কুপৰিবাহী 23 নম্বৰ প্ৰশ্নটো ই আখৰটোৰ সমতল দাপোন এখনত চালে তলৰ কোনটো চিত্ৰই বুজাব ইয়াৰে গটো হ'ব শুদ্ধ উত্তৰ 24 নম্বৰ প্ৰশ্নটো হৈছে বায়ুত কোনবোৰ উপাদান জীৱৰ বাবে ক্ষতিকাৰক ইয়াৰে অপচন যদি হটো হ'ব শুদ্ধ উত্তৰ অজন আৰু কাৰ্বন ডাই অক্সাইড 25 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনবিধ উদ্ভিদ অপুষ্পক ইয়াৰ যদি আমি চাওঁ তেতিয়াহ'লে হটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে কবাচোন হটো অলপ মানে কনফিউজ হৈ আছে সো তোমালোকে চাই কেনে তোমালোকে কি লিখিছা কবাচোন যদি তোমালোকে জানা হটো হ'ব লাগে তথাপিতো তোমালোকে কবা যদি ভালদৰে জানা ঠিক আছে 26 নম্বৰ প্ৰশ্নটো আছে সূৰ্য আটাইতকৈ বেছি পৰিমাণে থকা উপাদানবিধ হ'ল ইয়াৰে এনসাৰ হ'ব কটো হাইড্ৰজেন আৱৰ্জনাবোৰ সঠিকভাৱে নিষ্কাশন নকৰিলে তলৰ কোনটো সমস্যাই দেখা দিব পাৰে ইয়াৰে এনসাৰটো হ'ব হটো আটাইকেইটাই হ'ব কাৰণ বাকিকেইটা তোমালোকে পঢ়িলে গম পাবা দুৰ্গন্ধ সৃষ্টি হ'ব মহ মাখিৰ পৰিমাণ বাঢ়িব ৰোগ বীজাণু হ'ব মানে আৱৰ্জনাবিলাক যদি আমি পেলাই নিদিওঁ 28 নম্বৰ প্ৰশ্নটো যদি আমি উত্তৰটো চাওঁ কত হ'ব ঠিক আছে তোমালোকে মিলাই চালে কত পাবা 28ৰ পিছত 29 নম্বৰটো তোমালোকে এইটো নিজে চেষ্টা কৰিবাচোন আৰু 30 নম্বৰ হ'ব গটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মই জাস্ট এনসাৰখিনি কৈ দিওঁ ঠিক আছে ইয়াৰ পিছত যে লাইভ ক্লাছ আছে সো এনসাৰখিনি মই ডাইৰেক্ট কৈ দিছো অসমত সাধাৰণতে কোনখিনি সময়ত মৌচুমী বতাহ বলে ইয়াৰ হ'ব বহাগ বিহুৰ সময়ত 32 নম্বৰ প্ৰশ্নটো তলৰ কোনখন জিলা নাগালেণ্ডৰ সীমাৱৰ্তী নহয় ইয়াৰ মণিপুৰ ঠিক আছে মেপখন চালে গম পাবা মণিপুৰ হ'ব ইৰাণ কোনখন দেশৰ কোনখন মহাদেশৰ অন্তৰ্গত এছিয়া হ'ব ঠিক আছে এছিয়া মহাদেশৰ অন্তৰ্গত তলত ৰাজ্যৰ প্ৰাচীন কীৰ্তিস্তম্ভ অশুদ্ধ যুক্তিটো বাছি উলিওৱা ইয়াৰ যদি আমি চাওঁ তেতিয়া কুতুব মিনাৰ হাৰিয়ানা দিল্লীত আছে কুতুব মিনাৰ গতে ইয়াৰ হ'ব অশুদ্ধ যুক্তিটো হ'ব গটো জুম খেতি ক'ত কৰা হয় জানা তোমালোকে পাহাৰৰ এঢলীয়া মাটিত কৰা হয় হটো হ'ব 35 নম্বৰ 36 নম্বৰ প্ৰশ্ন ভাৰতৰ মহিলা ভোটাধিকাৰ লাভ কৰে কিমান 18 বছৰ পুৰুষ মহিলা সমান গতে 18 বছৰ লাভ কৰে 37 নম্বৰ প্ৰশ্নটো আছে হিমালয় এখন ইয়াৰে কত হ'ব ভংগিল পৰ্বত 38 নম্বৰ প্ৰশ্ন বিষুৱ ৰেখাৰ অৱস্থান হ'ল পৃথিৱীৰ সোঁমাজেৰে ক হ'ব পূবৰ পৰা পশ্চিমলৈকে ইয়াৰে 38 ক হ'ব শুদ্ধ উত্তৰ অষ্ট্ৰেলিয়াৰ ৰাজধানী চহৰখন হ'ল কেনবেৰা ক হ'ব 39 নম্বৰ ক হ'ব শুদ্ধ 40 নম্বৰ পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট কোনখন দেশত অৱস্থিত নেপালত কলেদিয়া আকৃতিৰ হাবি ক'ত অৱস্থিত ক'ত পোৱা যায় পাহাৰীয়া অঞ্চলত হটো হ'ব শুদ্ধ উত্তৰ মেগাস্তিনিছ তলৰ কোন গৰাকী ৰজাৰ দূত আছিল সেলুকস 42 নম্বৰ কত 43 নম্বৰ হ'ব কি আছিল তলৰ কোনটো ৰাজবংশই প্ৰথমবাৰৰ কাৰণে ভাৰতত সোণ মুদ্ৰা প্ৰচলন কৰিছিল কুখানে ঠিক আছে 44 নম্বৰ প্ৰশ্নটো 44 যিটো আছে গণতান্ত্ৰিক দেশ এখনত কোনটো সৰ্বাধিক গুৰুত্ব লাভ কৰে গত হ'ব শুদ্ধ উত্তৰ নাগৰিকে কাৰণ নাগৰিকৰ ওপৰতে চৰকাৰখন গঠিত হয় গণতান্ত্ৰিক মানে নাগৰিকৰ শাসন কৰা 45 নম্বৰ প্ৰশ্নটো তলৰ কোন গৰাকী ভাৰতীয় আন্দোলনত জড়িত নহয় ইয়াত মনিৰাম দেৱান নহয় ঠিক আছে বাকি কেইজন হয় তলৰ কোনটো অশুদ্ধ ইয়াত যদি তামৰঙা বিলটো গোলাঘাটত নহয় এইটো বঙাইগাঁৱত আছে ঠিক আছে গতিকে এইটো ভুল আছে গোলাঘাট বুলি দিয়া আছে 47 নম্বৰ প্ৰশ্নটো আছে কোন এখন জিলা চাৰি সীমা উত্তৰে অৰুণাচল প্ৰদেশ পশ্চিমে অৰুণাচল প্ৰদেশ দক্ষিণে ব্ৰহ্মপুত্ৰ ইয়াত যদি আমি চাওঁ তেতিয়া লখিমপুৰ পাওঁ ঠিক আছে লখিমপুৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 48 নম্বৰ প্ৰশ্নটো হৈছে তিনিচুকীয়াৰ পৰা পোনে বঙাইগাঁৱলৈ যাবলৈ কোনটো দিশে যাব লাগিব পশ্চিমে যাব লাগিব ঠিক আছে কাৰণ পশ্চিমৰ ফালে আছে অনলাইন যোগে বজাৰ কৰিবলৈ তুমি তলৰ কোনটো সহায় কৰিবা এইটো মই ক'বই নালাগে তোমালোকে সকলো এনসাৰ দিছে এমাজন ঠিক আছে এমাজন হ'ব ইয়াৰ এনসাৰ প্ৰাকৃতিকভাৱে অসম কোনটো অঞ্চলৰ অন্তৰ্গত এইটো তোমালোকে কমেন্ট সেকশনত জনাবা ঠিক আছে মই পিন কৰি দিম যোনসকলে জনোৱা
51 নম্বৰ প্ৰশ্ন তলৰ কোনখন ঠাইত দূৰত্ব গুৱাহাটীৰ পৰা আটাইতকৈ কম বুলি কৈছে সৰি এইটো এনসাৰটো কম বুলি আছে তোন ইয়াৰে যদি আমি চাও নতুন দিল্লী হ'ব ঠিক আছে ইয়াত কি হ'ব নিউ দিল্লী হ'ব গুৱাহাটীৰ পৰা কম হয় না এক মিনিটে থিম্ফু এটা হেৰি হ'ব থিম্ফু হ'ব ঠিক আছে থিম্ফু ঠিক আছে তোমালোকে চাবা এইটো থিম্ফু বেজিং নহয় দে এইটো অপচন দিয়া নাই ভুল হৈছে থিম্ফু হ'ব তোমালোকে চাবাচোন বাৰু মই জানো থিম্ফু হ'ব আৰু ঠিক আছে এইটো যেটো ভুলকে দিয়া আছে থিম্ফু বেছি হলে বেজিং হ'ব কম গাঁও পঞ্চায়তৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে ইয়াৰে এনসাৰ দি চাও যেটা জনসাধাৰণ নিৰ্বাচিত থিম্ফু হৈছে ভূটানৰ ৰাজধানী হা নেক্সট ভাৰতীয় পুৰঞ্জিত কোনখিনি সময়ক সোণালী যুগ বুলি কোৱা হয় গুপ্ত যুগক 14 নম্বৰ প্ৰশ্ন পৃথিৱীৰ বৃহত্তম দ্বীপ ৰাষ্ট্ৰখন হল কি হ'ব ইয়াত যদি আমি চাও গ্ৰীনলেণ্ড আছিল ঠিক আছে পৃথিৱীৰ বৃহত্তম ৰাষ্ট্ৰ দ্বীপ ৰাষ্ট্ৰ কিন্তু ইয়াত কি আছে বাকি কিটা নহয় এটাও নহয় হ'ব ঠিক আছে 55 নম্বৰ প্ৰশ্নটো কি ৰেখাৰ সহায়ত ভূপৃষ্ঠৰ যিকোনো স্থানীয় সময় নিৰ্ণয় কৰে দাহিমা ৰেখাৰ সহায়ত মেথছ খিনি কৰোঁতে সময় লাগিব মেথছ খিনি এতিয়া মই নকওঁ নেক্সট আমি অহা কাইলৈ তোমালোক আটাইখিনি দি দিম যিমানখিনি বাকি থাকিব মেথছৰ পিছৰখিনি আমি আগবাঢ়িছো ঠিক আছে ওকে মেথছ খিনি কৰি দিম বাৰু ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা দেই চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব চেনেল সাবস্ক্ৰাইব কৰিলে ভিউজ বেছি হলেহে ভিডিঅ'বিলাক দিব ভাল লাগে আৰু তেতিয়া ভিডিঅ'বিলাক দি দিম নেক্সট হৈছে নিৰ্দেশনা 88 নম্বৰ প্ৰশ্নটো তোমালোকে দেখা পাইছা কোনটো হ'ব ইয়াত প্ৰথম তলত 6টা আছে 6ডাল দিয়া আছে মানে 88 টোৰ গতি ইয়াত 4ডাল হ'ব গতি কত হ'ব শুদ্ধ 88 টোৰ কত 89 ৰ কত হ'ব আৰু 90 ৰ কত হ'ব 91 ৰ শুদ্ধ কোনটো বাক্য শুদ্ধ নহয় কেচুৱাটোৱে টোপনি গৈছে হেতু নহয় কেচুৱাটিৰ টোপনি গৈছে হেতু নহব গতি কত শুদ্ধ 92 হৈছে লাও খোৱা অৱস্থা মানে দৰিদ্ৰ অৱস্থা কত হ'ব 92 93 হৈছে ইয়াত 100 হ'ব এনসাৰটো মই ডাইৰেক্ট এনসাৰখিনি কৈ দিছো ঠিক আছে ইয়াৰ পিছত যে আমাৰ লাইভ ক্লাছ আছে দেৰি হ'ব তো সেইকাৰণে মই ডাইৰেক্ট এনসাৰখিনি কৈ দিছো হেঙাৰ শব্দৰ অৰ্থ হ'ল বাধা ঠিক আছে মাতৃৰ মনত সন্তান চিৰদিন চকুৰ মণিৰ নিচিনা ইয়াত কি অতি মৰমৰ বুজাইছে 95 100 হ'ব আৰু এটা নিৰ্দেশনা দিয়া আছে নিৰ্দেশনাটো পঢ়ি লবা মই পঢ়ি লৈছো লৈ কেনে মই এনসাৰখিনি দিব চেষ্টা কৰিছো তোমালোকে পঢ়ি লবা 96 নম্বৰ প্ৰশ্ন যেটো আছে ভয়াবহ হ'ব 100 97 ৰ 100 হ'ব 98 ৰ ক এনসাৰ হ'ব 99 ৰ ক আৰু 100 ৰ হ'ব খ আৰু 101 ৰ হ'ব কটো ঠিক আছে চিন দিয়া নাই যেটো কটো লবা 101 ৰ ক হ'ব 102 ৰ হ'ব হটো অসমৰ উদ্যোগীকৰণ পিছুৱাই থকাৰ এটা কাৰণ হৈছে আটাইকেইটা হ'ব ঠিক আছে হটো হ'ব 103 104 হ'ব মানৱ সম্পদক গঢ়ি তুলিবলৈ কি হ'ব শিক্ষাৰ প্ৰয়োজন মানৱ মানে মানুহ নিজকে সম্পদ কিংকা হ'ব শিক্ষা হলে 105 নম্বৰ হৈছে যেটো কত ছাত্ৰসকল বাকি পাৰ্ট খিনি মই নেক্সট ক্লাছত বুজাই দিম ঠিক আছে যেটো মই অকলে কৰিব লাগে হেকাৰণে অলপ দেৰি হয় তাৰ বাবে ক্ষমা বিচাৰিছো কিন্তু মই চেষ্টা কৰিম যিমানখিনি পাৰো দিবৰ কাৰণে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া ভিডিঅ' বনাই ভাল লাগে কাৰণ তোমালোকে যদি আগুৱাই দিয়া তেতিয়া হলে মই ৰেগুলাৰ এডু কামতে ব্যস্ত হৈ থাকিম তোমালোককে যিমান পাৰো ভিডিঅ' দিব চেষ্টা কৰিম ঠিক আছে বাই